নমস্কাৰ ভিউয়াৰ্স সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত বন্ধুসকল ভিডিঅ'টো গুৰুত্বপূৰ্ণ সহকাৰে চাব প্ৰথমৰ পৰা শেষলৈকে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ বেংক ডিটেইলছ আপডেট কৰিব পৰা নাছিল সেইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ বেংকৰ ডিটেইলছখিনি আগন্তুক 7 জুলাইলৈকে কৰিব পাৰিব আৰু তেওঁলোকে তেওঁলোকৰ একাউণ্ট ডিটেইলছখিনি আপডেট কৰিব লাগিব আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে তেওঁলোকৰ পাছবুকৰ যি ডিটেইলছখিনি আছে ডিটেইলছখিনি সম্পূৰ্ণৰূপে শুদ্ধকৈ দিব লাগিব লগতে বেংকৰ যি IFSC কোড আছে সেইখিনি যাতে ভালকৈ দিয়ে যাতে একাউণ্টটো এক্টিভ আছে নে নাই সেই বিষয়ে তেওঁলোকে ধৰিব পাৰে আৰু একাউণ্টত 1000 টকাটো ডিপজিট কৰিব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ যি বেংকৰ ডিটেইলছখিনি আছে বেংকৰ ডিটেইলছখিনি আপডেট কৰিবৰ বাবে আপোনালোকে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ যি ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট আছে তাতে প্ৰৱেশ কৰিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ডেছক্ৰিপশ্যন লিংকৰ পৰা যেতিয়াই ক্লিক কৰিব আপোনালোকে অফিচিয়েল ৱেবছাইট যাব তাৰ পিছত আপোনালোকে লগইন পেজত ক্লিক কৰিব লগইন পেজত ক্লিক কৰি আপোনালোকৰ ডিটেইলছখিনি এণ্টাৰ কৰি চিম্পলি আপোনালোকৰ যি আপডেট একাউণ্ট বুলি অপশ্যন আছে আপডেট একাউণ্ট অপশ্যন ক্লিক কৰি আপোনাৰ ডিটেইলছখিনি আপডেট কৰিব এতিয়া প্ৰশ্ন হ'ল আপোনালোকে সুধি আছে দাদা যি একাউণ্ট আপডেট কৰাৰ পিছত পাছবুক যি আপলোড কৰিবলগীয়া অপশ্যন আছিলে সেই পাছবুক আপডেট কৰিবলগীয়া অপশ্যনটো নাই এতিয়া চাওক ফ্ৰেণ্ডছসকল আপোনালোকৰ যি যোৱা ৰাতি 2 দিন ধৰি ছাৰ্ভাৰৰ প্ৰব্লেমছ আছিলে সেই ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে যোৱা ৰাতি 12:30 মানত ছাৰ্ভাৰটো ঠিক হ'ল আৰু ছাৰ্ভাৰটো ঠিক হোৱাৰ পিছত আপোনালোকক মই হোৱাটছআপ গ্ৰুপত জনাই দিছোঁ এতিয়া ছাৰ্ভাৰ ঠিক হ'ল আপোনালোকে কৰিব পাৰে আৰু তাৰপিছত বিভিন্নজনে সুধি আছিলে দাদা পাছবুক আপলোড কৰা অপশ্যনটো গুচি গ'ল এতিয়া পাছবুক আপলোড কৰা অপশ্যনটো যদিহে নাই তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে পাছবুক আপলোড কৰিব নালাগিব পাৰে যদি আপোনালোকৰ ছাৰ্ভাৰটো এতিয়ালৈকে ভালকৈ কমপ্লিটলি হোৱা নাই বা যদি আপোনালোকে তাতে সোমোৱাই বহুত শ্ল' হৈ থাকে গতিকে ছাৰ্ভাৰটো যদি কমপ্লিট হয় তেতিয়া তেওঁলোকে পাছবুকৰ অপশ্যনটো দিব পাৰে আৰু যদি পাছবুক অপশ্যন নিদিয়ে তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে ৱেইট কৰক 2-1 দিন ৱেইট কৰক তেতিয়াহ'লে আপোনালোকে পাছবুক অপশ্যনটো আহিব পাৰে আৰু যদিহে নাহে তেতিয়াহ'লে কি কৰিব আপোনালোকে বেংকৰ ডিটেইলছখিনি শুদ্ধ কৰি দিব বেংকৰ একাউণ্ট নম্বৰ IFSC কোড আপোনালোকৰ MIFSC কোড বুলি এটা আছে যিটো পাছবুকত পাই যাব আৰু আপোনালোকৰ বেংকৰ যিজন ব্যক্তিৰ নামত একাউণ্ট আছে সেই ব্যক্তিৰ নামটো শুদ্ধকৈ দিব আপোনালোকৰ পইচাটো 1000 টকাটো পাই যাব আৰু আপোনালোকৰ অন্তিম ডেটটো 30 জুনৰ পৰা 7 জুলাইলৈকে এক্সটেণ্ড কৰি দিয়া হৈছে গতিকে ভিডিঅ'টো এইখিনি ইনফৰমেশ্যন আছিল ভিডিঅ'টোত ইনফৰমেশ্যনখিনি যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যন লিংক আছে চাই দিব থেংক ইউ